তাকো নকবি দেই কোৱা নাই হৈছে এটা কথা ক'বই লাগিব কৈ দিওঁ নেকি 1 তাৰিখে অহা 1 আগষ্টত মই পশু বিজ্ঞানী বুলি কয় সিয়া কিয় পশু বিজ্ঞানী বুলি কয় সিয়া ব্ৰইলাৰ ফাৰ্ম আছে সিয়াৰ মোমায়েক ফৰেষ্ট অফিচাৰ বুলি কয় কাৰণ সি মোমায়েকে লোকৰ ঘৰত কাম কৰে মানে জংঘল চাফা কৰে আৰু সিয়াৰ মাক অইল ইঞ্জিনিয়াৰ বুলি কয় কিয় যে মিঠাতেলৰ পেকেটটো কাটি বটলত তেল ভৰাই তেনেকে ৰিলছ বনোৱা যেন যদি অভিনেতা হয় তাৰ মাকো অইল ইঞ্জিনিয়াৰ হয় মানে সি মোক বুজাই তাৰমানে তই কিয় টেনশ্যন লৈছে এইটো এনেকুৱা কথা দেখাত নালাগে কিন্তু ইমান দেখি ইমেজটো নাই বিৰাট একদম চকলেটি মানুহটো বড্ড ডেঞ্জাৰ টেবলেট এটা হয় সেইবুলি বেয়া টেবলেট নহয় ভাল টেবলেট আৰু টেবলেট মানে ভালৰ কাৰণে খায় ন একদম মই বেয়া অৰ্থত খোৱা নাই ৰাইজ ধেমালি কৰিছোঁ টেবলেটটো মানে প্ৰয়োজনতে খায় একদম প্ৰয়োজনত খায় আৰু লাগে ন বিপদত লাগে গতিকে মই সেই মোক তেনেকুৱাই বুজাব বিচাৰিলে ভুলকৈ নুবুজিব অসমত অভিনেতা বহুত আছে কিন্তু কিছুমান এনেকুৱা অভিনেতা আছে যি ছবি এখনত যদি সামান্য চিন এটাত সৰু দৃশ্য এটাতো যদি ভুমুকি মাৰে কিন্তু দৰ্শকৰ মনত এক বিশেষ সাজ বহুৱাবলৈ সক্ষম হয় আৰু মোৰ কাষত বহি আছে আজি এনেকুৱা এজন অভিনেতা যাৰ নাম হৈছে কুলদীপ হয়তো বহুতে চিনি পাইছে দেখি ইতিমধ্যে কেইবাখনো অসমীয়া বোলছবিত তেখেতে অভিনয় কৰিছে আৰু খুব সুন্দৰ অভিনয় কৰে প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ তোমাক হঠাৎ এনেকৈ যোগাযোগ হ'ল লগ পালোঁ আৰু তুমি নিজে বিচৰাৰ কাৰণে অশেষ ধন্যবাদ বন্ধু হয় আমি আচলতে কিছুমান চাই থাকোঁ বহুতো অভিনেতা অভিনেত্ৰী আমি দেখিছোঁ আৰু আমি সাধাৰণতে কিছুমান এনেকুৱা অভিনেতা অভিনেত্ৰীক ৰাইজৰ মাজলৈ আনিবলৈ চেষ্টা কৰোঁ যিবিলাকৰ বিষয়ে ৰাইজে জনাটো দৰকাৰ আপোনালোকক ধৰি লওক বহুতে স্ক্ৰীণত দেখি থাকে কিন্তু আপোনালোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে হওক বা অভিনয় যাত্ৰাৰ বিষয়েও জানিবলৈ নিশ্চয় বহুতে আগ্ৰহ প্ৰকাশ কৰে সেয়ে ভাবিলোঁ আজি আপোনাক মাতোঁ ভাল লাগিলে আজি আহিলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰথমে জানিম যিহেতু অভিনয় কৰি আছে আমি ইতিমধ্যে কেইবাখনো চিনেমাত আপোনাক দেখিবলৈ পাইছোঁ ৱেব ছিৰিজতো দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত মই আপোনাৰ অভিনয় যাত্ৰাৰ বিষয়ে জানিম তাৰ পূৰ্বে এটা কথা জানি লওঁ বৰ্তমান সময়ত অসমত অভিনয় ক্ষেত্ৰখনত এজন অভিনেতা হিচাপে প্ৰফেশ্যনেলি এজন ব্যক্তিয়ে জীৱিকা নিৰ্বাহ কৰিব পাৰেনে আপুনি আজি ডেটত এইটো কি অনুভৱ কৰে এইটো বহুত মোৰ কাৰণে ডুৱেল হৈ যায় উত্তৰটো অহৰহ বেক টু বেক 2-3টা কাম পাইছোঁ সেই কামৰ পে'মেণ্ট আছে হাতত জমা আছে চলি আছোঁ আকৌ এবছৰ 1.5 বছৰ কাম পোৱা নাই হাতত পইচা নাই এনেকুৱা ধৰণৰ উত্তৰ হয় কিন্তু তুলনামূলকভাৱে আজিৰ পৰা যদি 4-5 বছৰ বা 6-7 বছৰ আগৰ মইজন চাওঁ আৰু আজিৰ মইজনৰ মাজত পাৰ্থক্য আছে যথেষ্ট এতিয়া এনাৰ্জেটিকেল টনকেলভাৱে কাম কৰিবৰ কাৰণে আৰ্থিক কথাটো ডেভেলপ হৈছে এতিয়া আৰু এটা কথা মই পূৰ্বতে উল্লেখ কৰিলোঁ যে কিছুমান অভিনেতা আছে যি সৰু দৃশ্য এটাতো যদি চিনেমাখনত অভিনয় কৰে কিন্তু সেই সৰু দৃশ্যটোৱে দৰ্শকৰ মনত এটা সাজ বহুৱাই থৈ যায় আৰু তেনেকুৱা এজন অভিনেতা বুলি আপোনাক ভাবোঁ মই যিহেতু আপোনাৰ অভিনয় মই ভালদৰে চাইছোঁ আপুনি অভিনয় প্ৰশিক্ষণ লৈছে নেকি ক'ৰবাত অভিনয় প্ৰশিক্ষণ লৈছোঁ মই ব্যক্তিহত্যাৰ ওচৰতো লৈছোঁ মানে নাটকবিলাক আমি যেতিয়া আৰম্ভণিতে কৰি আছিলোঁ নাটক কৰি থাকোঁতে বিভিন্ন পৰিচালকৰ লগত নাটক কৰিছোঁ আৰু সেই পৰিচালকসকলৰ পৰা যথেষ্ট শিকিছোঁ তাৰপিছত গম পালোঁ যে নেশ্যনেল স্কুল অফ ড্ৰামা বুলি অনুষ্ঠান এটা আছে স্কুল এখন আছে তাত বিজ্ঞানভিত্তিক অভিনয়ৰ কৌশল কলা কৌশল শিকিব পাৰি ষ্টাডি কৰিব পাৰি তাত এপ্লাই কৰিলোঁ ছিকিম থিয়েটাৰ ট্ৰেইনিং চেণ্টাৰ যিটো আছে NSD তাত ছিট পালোঁ তাৰ পৰা ট্ৰেইনিং ল'লোঁ NSD কৰি অহা ছিকিম NSD সেই অভিনয়ত এইটো ধৰিব পৰা যায় অলপ NSDN বুলি সেয়ে ভাল লাগে আৰু কি হয় আজিকালি অভিনয়ৰ এটা ৰুচিবিলাক সলনি হৈছে আজিকালি দৰ্শকৰ ৰুচিবিলাক সলনি হৈছে আজিকালি দৰ্শকে নেচাৰেল অভিনয়বিলাক বহুত ভাল পোৱা হৈছে বহুত ভাল পাইছে আৰু ৰুচি সলনি হৈছে তো ইমিডিয়েটলি ইমান সলনি হৈছে আৰু এই অভিনয়ৰ বা কলাৰ ৰুচিটো কি জানা অনুভৱ হয় যে এইটো সমসাময়িক সমাজ ব্যৱস্থাটো পৰিৱেশটোৰ ওপৰতো ডিপেণ্ড কৰে ক'ভিডৰ পিছত এই চিটুৱেশ্যনটোৰ পিছত অসমৰ কাৰণে কা আন্দোলন আৰু ক'ভিডৰ পিছত মানুহৰ চিটুৱেশ্যন বহুত বেলেগ হৈ গৈছে আৰ্থিকভাৱেই হওক বা সামাজিকভাৱেই হওক তেনেস্থলত এতিয়া অভিনয়টোৱে যথাৰ্থবাদী অভিনয়টোৱে কি লেভেলত থাকিব বা কি লেভেলত হোৱা উচিত যথেষ্ট সলনি হৈছে আৰু থিয়েটাৰ এক্টিং চেঞ্জ এভৰি নাইট বুলি কয় প্ৰতিটো ৰাতিৰ ভিতৰত সলনি হয় আৰু অভিনেতা হিচাপে যুদ্ধখন আমাৰ সেইটোৱে যে সামগ্ৰিক মানে এই সময়ৰ কেনেকৈ হৈ থাকিব পাৰোঁ এখন যুদ্ধ আৰু অহৰহ আৰু এটা কথা মই আপোনাক সুধিম দেই যিহেতু সাধাৰণতে হিৰো বুলি ক'লে দৰ্শকৰ মনত আগতে যিটো ভাৱ আহিছিলে এজন হিৰো বুলি ক'লে এখন ছবি চকুৰ আগত ভাহি আহে আজিৰ ডেটত কিন্তু সেই ছবিখন দৰ্শকৰ মনত ব্ৰেক হৈছে অলপ আজিকালি হিৰোৰ ডেফিনেশ্যনটো বেলেগ হৈ গৈছে আপুনি এই ক্ষেত্ৰত কি ভাবে সেইটো হোৱাটোৰ কাৰণে আমি ক'ৰবাত অভিনেতা হিচাপে জীয়াই আছোঁ কাৰণ
আমাৰ নিচিনা অভিনেতাবিলাকৰ কাৰণে সেই কথাটো বহুত বহুত পাৱাৰফুল এটা ৱেপন হৈ আহিল কাৰণ মোকনো কি চাবলগীয়া আছে মই ইমান সুঠাম সুশ্ৰী দেহাৰ মানুহ নহয় যে মানুহ আকৰ্ষণ কৰিম মই শৰীৰেৰে তাৰ কাৰণে মই অভিনয়েৰে আকৰ্ষণ কৰিব লাগিব সেইটো আমাৰ কাৰণে বহুত ইজি হৈছে আৰু বহুত সুবিধা হৈছে মানে ভাৰতৰ ইতিহাসত চালে সংস্কৃত নাটকত অভিনয়ৰ মানে হেৰি আমাৰ কি কয় এইটো নাট্যশাস্ত্ৰত অভিনয়ৰ গোটেইবিলাক কথা ডিটেইল লিখা আছেতো তাত অভিনেতা মানে কি নায়ক কেনে হ'ব লাগে নায়িকা কেনে হ'ব লাগে এইবিলাকৰ ধুনীয়া বৰ্ণনা আছে আৰু সেই বৰ্ণনাটো মতে চাবলৈ গ'লে মই নায়কৰ হাৰিত নপৰোঁ মানে আৰু সেই ধৰণৰ কনচেপ্ট এটা বিকাশ হৈ আহি স্ক্ৰীণ মঞ্চ সকলোতে বিকাশ হৈ আহি সেই ট্ৰেণ্ডটো সেই ধাৰাটো চলি আছিলে আৰু এতিয়া বহুত ইজি হৈ গ'ল ন মোবাইলটো আহি গ'ল হাতত OTT আহি গ'ল অভাৰ দ্য টপ বুলি কথাটো আহি গ'ল আৰু মানুহৰ ওচৰত যাবলৈ বিভিন্ন ধৰণৰ ৰাস্তা আহি গ'ল আৰু সেই ধৰণৰ উকমুকাই থকা বিষয়বস্তুবিলাক মানুহৰ ওচৰলৈ যাবলৈ ধৰিলে আৰু মানুহে নতুন টেষ্ট পাবলৈ আৰম্ভ কৰিলে আৰু সেই নতুন টেষ্টৰ ভিতৰত আমাৰ নিচিনা অভিনেতাবিলাক সোমাই গ'লো তো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এনাৰ্জি ইৰফানে ব্ৰেক কৰিছে বলিউডত ওমপুৰী চাহাবে ব্ৰেক কৰিছে নৱাজুদ্দিন ছাৰে ব্ৰেক কৰিছে সেই ব্ৰেকিং আৰু সেইবিলাক কথাই আমাক কিন্তু এতিয়া ৰাখিছে মানে য়েছ কৰিব পাৰিবি কিয় নোৱাৰিবি য়েছ আছে বস্তুটো তেনেকুৱা নহয় এনেকুৱা এই ধৰণৰ কথাটো ফহিয়াই দিছে এতিয়া মানে আজি ডেটত মানুহে অভিনয় বিচাৰে নৱাজুদ্দিন ছিদ্দিকীয়ে আজি এখন চিনেমাত লিড ৰোল কৰিব পাৰে ৰাজকুমাৰ ৰাও চাবলৈ গ'লে হিৰো সুলভ গুণ চেহেৰা নাই একদম চেহেৰা কিন্তু তথাপিও খুব সুন্দৰ অভিনয় আৰু সেই কথাটোৱে আমাক আৰু এটা কথা দেই এইখিনিত আৰু এটা কথা ক'ব লাগিব কি জানে এতিয়া অডিয়েঞ্চ দৰ্শক বহুত ডেভেলপ হৈছে কাৰণ আজিৰ পৰা 5 বছৰ আগতে মোবাইলত এনেকে ধৰণৰ ইণ্টাৰনেশ্যনেল 10 বছৰ আগত ইণ্টাৰনেশ্যনেল লেভেলৰ কণ্টেণ্ট চোৱাৰ চিনেমা এখন চোৱাৰ সুযোগ নাছিলে এতিয়া হাতত আছে ইমান হাই কোৱালিটিৰ প্ৰডাক্টবিলাক এক্টিং ইমান ধুনীয়া বস্তু চাব পাৰে গতিকে এতিয়া অডিয়েঞ্চক ফাঁকি দিব নোৱাৰি তাৰমানে অডিয়েঞ্চ ডেভেলপ হৈ গৈছে আৰু অডিয়েঞ্চে গ্ল'বেলি গোটেই পৃথিৱীৰ অভিনয় দেখি আছে তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত বা অসমত সলনি হোৱাটো একদম স্বাভাৱিক হৈছে অসমতো হৈছে ভাল কাম হৈছে বহুত ভাল কাম হৈছে ভাল যেনেকৈ আপোনালোকৰ দৰে আৰু বহুত ওলাইছে ভাল অভিনয়ৰ প্ৰতিভা থকা কিন্তু তাৰ বিপৰীতে মই আৰু এটা কথা সুধিবই লাগিব প্ৰথমতে সুধি লওঁ যদিও কণ্ট্ৰভাৰ্চিয়েল হ'ব পাৰে কোনোবাই বেয়া পাব পাৰে মনৰ কথা জানিব বিচাৰিম যিহেতু আপুনি নিজে ক'লে আপুনি NSD যথেষ্ট শিকি মেলি ওলাই আহিছে অভিনয় জগতখনত কিন্তু আজিকালি হঠাতে কিছুমান একেৰাতিৰ ভিতৰতে অভিনেতা বা অভিনেত্ৰী হৈ যায় সাধাৰণতে কি হয় কাৰোবাৰ যদি ছ'চিয়েল মিডিয়াত ভাল ফলোৱাৰ্ছ আছে তেওঁলোকক কোনোবাই উঠাই নি হঠাতে হিৰ'ইন বনাই দিয়ে বা হিৰ' বনাই দিয়ে এইটোৱে কিবা ক্ষতি কৰিব নেকি ক্ষতি কৰিব কাৰণ অভিনয়টো এনেকুৱা বস্তু নহয় মানে এটা সাধনাৰ বস্তু অভিনয়টো ট্ৰেণ্ড বা এইটো যে যিটো লাইক কমেণ্ট ভিউজ ফলোৱাৰ্ছ আছে বুলি এজন ব্যৱসায়িক স্বাৰ্থত লৈ অহা হয় কাৰণ তেওঁ আমাৰ চিনেমাখনত থাকিলে তেওঁ শ্বেয়াৰ কৰিলে তেওঁৰ যিখিনি গুণমুগ্ধ আছে বা তেওঁৰ যিখিনি ফলোৱাৰ্ছ আছে তেওঁলোকে চিনেমাখন চাব আমাৰ ব্যৱসায় হ'ব কিন্তু প্ৰকৃতাৰ্থত সেই অভিনয়টো তুমি সঁচাকৈ তেনেকুৱা এজন অভিনেতাই অভিনয় কৰিছে চিনেমাখন তুমি চাবাচোন সেই অভিনয়টো তোমাক আকৰ্ষণ কৰিছেনে সেই অভিনেতাজনৰ অভিনয় আকৰ্ষণ কৰিছেনে তোমাক চুব পাৰিছেনে যথাৰ্থবাদী অভিনয় হৈছেনে বিষয়বস্তুৰ লগত খাপ খাই অভিনয় কৰিছেনে সেই কথাখিনি তুমি এনালাইচিছ কৰিলে গম পাই যাবা আচলতে অভিনয় প্ৰকৃতাৰ্থত কি অভিনয় একদম শিকিবলগীয়া বস্তু চোৱা সংগীত শিকিব লাগে সংগীতৰ ব্যাকৰণ আছে আৰ্টৰ পেইণ্টিঙৰ ব্যাকৰণ আছে ফুটবল খেলৰ ব্যাকৰণ আছে ৰন্ধন প্ৰণালীৰ ব্যাকৰণ আছে তেনে ক্ষেত্ৰত অভিনয়ৰো ব্যাকৰণ আছে আৰু অভিনয়ৰ ব্যাকৰণ জানি ল'লে অভিনয়ৰ গ্ৰামাৰখিনি জানি ল'লে সূত্ৰবিলাক জানি ল'লে অতি ইজি আৰু সেইটোৱে যথাৰ্থবাদী অভিনয়লৈ আগবাঢ়িবলৈ যথেষ্ট সহায় কৰিব সেইটো হয় মানে দুদিনতে কোনোবা অভিনেত্ৰী হৈ যাব নোৱাৰে কিছুদিনৰ কাৰণে হয়তো স্ক্ৰীণত থাকিব অভিনয়ৰ চূড়ান্ত বিন্দুটো পৃথিৱীৰ কোনোবাই কেতিয়াবা চাব পাৰিব নোৱাৰে সেইটোৱেই মানে ইমান মহান মানে অভিনেতাসকলে অসমতে চোৱাচোন এতিয়া লিভিং অৰুণনাথ ছাৰৰ কথা কওঁ তপনদাৰ কথা কওঁ ইমান উচ্চতাত কাম কৰি থৈ দিছে এইবিলাক ইমান ইজিয়ে বা অলপ সাধনাৰ বস্তু নহয় ইমান পলকতে হঠাতে পোৱা বস্তু নহয় ৰিলছ নহয় ৰিলছৰ দুনিয়াখনো বেলেগ আৰু ছবিৰ অভিনয়ৰ দুনিয়াখনো বেলেগ যথেষ্ট পাৰ্থক্য আছে তাত নহয় মোৰ গাঁৱৰ ল'ৰা এজনে কি কয় জানা মোৰ বন্ধু এজন তাৰ ব্ৰইলাৰ ফাৰ্ম আছে তাৰ নাম উদ্ধৱ পাপু বুলি মাতো আৰু সততে মোৰ লগত থাকো বা আমি একেলগে থাকোঁ সি পশু বিজ্ঞানী বুলি কয় সিয়া কিয় পশু বিজ্ঞানী বুলি কয় সিয়াৰ ব্ৰইলাৰ ফাৰ্ম আছে সিয়াৰ জমনি কৰে দেই আচলতে নহয় ধেমালিতে কয় সিয়াৰ মোমায়েক ফৰেষ্ট অফিচাৰ বুলি কয় কাৰণ সি মোমায়েকে লোকৰ ঘৰত কাম কৰে মানে জংঘল চাফা কৰে আৰু সিয়াৰ মাক অইল ইঞ্জিনিয়াৰ বুলি কয় কিয় যে মিঠাতেলৰ পেকেটটো কাটি বটলত তেল ভৰাই তেনেকৈ ৰিলছ বনোৱা যেন যদি অভিনেতা হয় তাৰ মাকো অইল ইঞ্জিনিয়াৰ হয় মানে সি মোক বুজাই তাৰমানে তই কিয় টেনশ্যন লৈছে এইটো এনেকুৱা কথা
উদাহৰণটো ভাল লাগিলে ধুনীয়া আচ্ছা আমি চিনেমা জগতৰ বিষয়ে কথা পাতিম চিনেমাৰ জাৰ্ণিৰ বিষয়ে কথা পাতিম NSG কৰি অহাৰ পিছত প্ৰথম চিনেমা কোনখনত অভিনয় কৰিছিলে তাৰ মই ইনষ্টিটিউটৰ পৰা ওলোৱাৰ পিছত প্ৰথম আমি নিজে এখন বনাইছোঁ হেৰি নেউল বুলি ৱেব ছিৰিজ এখন বনাইছোঁ এখন বৰ জনপ্ৰিয় হৈছে মানুহে লৈছে চাইছে মোৰ কেৰেক্টাৰটো সৰ্বেশ্বৰ শৰ্মা বুলি পলিটিচিয়ান ছাত্ৰ নেতা পলিটিচিয়ান এজনৰ আছিলে নেউলৰ ছিজন 2 ওলাল তাৰপিছত ক্ৰমশ যিখিনি কাম আহিছে তাৰপিছত মই শ্বুট কৰিছোঁ তাৰপিছত মই এক্টিং কৰিছোঁ বুলু ফিল্মতো আমি দেখিবলৈ পাইছিলোঁ বুলু ফিল্মত কৰিছোঁ হেমন্ত বুলু ফিল্মতো আপোনাৰ চৰিত্ৰটো বহুত বেছি দীঘল নাছিলে কিন্তু সেই মই প্ৰথমতে যে কৈছিলোঁ সৰু চিন এটা হ'লেও মানে অভিনেতা সেইজনে যি সৰু স্ক্ৰীণত অকণমান সময় দিলেও দৰ্শকৰ মনত সোমাই যায় আৰু মই সঁচা কৈছোঁ আপোনাৰ সন্মুখত কোৱা নাই বুলু ফিল্মৰ আপোনাৰ এটা ডায়লগ আছে সেই ডায়লগটো মোৰ কেতিয়াবা এতিয়াও মনত পৰে আৰু মনত পৰিলে মই অকলে অকলে হাঁহো সেইটো কিন্তু আমাৰ দৰ্শকক এবাৰ শুনাব লাগিব শুনাম সম্পূৰ্ণ এক্সপ্ৰেছনত একদম শুনাম কিন্তু কথাটো হ'ল বুলু ফিল্মৰ এই আচলতে অভিনয় বস্তুটো কি জানে চিটুৱেশ্যন মানে পৰিৱেশটো এতিয়া আমি 3জন মানুহ আছোঁ সি কেমেৰা লৈ আছে তুমি মই কথা পাতি আছোঁ ইমান ধুনীয়াকৈ কথা পাতি আছোঁ ন একো নাই মানে এই এটা পৰিৱেশ আছে ন স্পেচ এটা আছে সেই স্পেচটো বুলু ফিল্মত পাইছিলোঁ অভিনয় কৰিবৰ কাৰণে অভিনেতাক এটা স্পেচ লাগে ন আৰু সেই স্পেচটো আশা পাশে থকা প্ৰতিগৰাকী কলা কুশলীয়ে সেই স্পেচটো ক্ৰিয়েট কৰিছে মানে কালি কলেজৰ ক্ষেত্ৰতো মই সেইটো কথাই কৈছোঁ যে এটা স্পেচ লাগে অভিনেতাক চৰিত্ৰ ৰূপায়ণৰ কাৰণে আৰু সেই স্পেচত বহুত কথা সোমাই থাকে সেই স্পেচটো বুলু ফিল্মত আছিলে ধুনীয়াকৈ ঘৰুৱাভাৱে আছিলোঁ এটা স্পেচত থাকি অহৰহ চৰিত্ৰৰ বিষয়ে চৰ্চা কৰি যি ধৰণৰ ভাবিছিলোঁ তাক এপ্লাই কৰি মই যে বুলু ফিল্মৰ খোজটো মই 40টামান খোজ উলিয়াইছোঁ মানে 40টামান খোজ উলিওৱাৰ পিছত মোৰ এটাও ভাল নালাগে মই ভাল নালাগা অৰ্থটো কি মই নিজে সেইজন ব্যক্তি বুলি বিলিভ কৰিব পৰা নাই মই যদি বিলিভ নকৰোঁ পৰিচালকে কি বিলিভ কৰিব আৰু পৰিচালকে যদি বিলিভ নকৰোঁ দৰ্শকে কি বিলিভ কৰিব 40টামান খোজৰ পিছতে বিলিভেবল খোজ এটা হৈছে যিটো চিনেমাখন মই ৰাখিছিলোঁ দেখিব পাইছোঁ আৰু সেই চিনেমাখনহে আৰু ইণ্টাৰেষ্টিং চাইছে ন আৰু মানুহে চাইছে কেৰেক্টাৰটো সাংঘাতিক আছিলে সাংঘাতিক আৰু হিমাংশু দাই এটা কথা একদম সদায় মই কওঁ হিমাংশু দাই এক্টৰ ফ্ৰেণ্ডলি ডাইৰেক্টৰ পুৰা স্পেচ এৰি দিছে তাৰমানে এইটো নহয় যে তই বাহিৰ ওলাই যাবি অতি কৰিবি কেতিয়াবা আমি এক্টিং কৰি থাকিলে গম নাপাওঁ ন কি পৰ্যায়ত আছেগে সেইটো নহয় তেওঁ সেই বাগজৰিডাল ধৰি আছে ধৰি থকাৰ পিছত ধুনীয়াকৈ স্পেচটোত মেৰিছে তোৰ যিটো হয় আৰু চিটুৱেশ্যনৰ ৰিয়েকশ্যন কৰাটোৱে অভিনয় আৰু সেইটোৱে চিটুৱেশ্যনৰ ৰিয়েকশ্যন কৰিব ট্ৰাই কৰিছোঁ ডাইলগটো আছিলে হেৰি দুটা ডাইলগ আছিলে এটা স্কিপ হৈ গ'ল এইটো এডিটিঙত নাথাকিলে কাকো নকবি দেই বুলি মই বেয়া কাম এটা কৰি থাকিলে ইহঁতে দেখা পোৱাৰ পিছত মোৰতো মঠাত খেলাই ন এতিয়াতো মোৰতো ইজ্জতটো যাব সি তেনেকুৱা চিটুৱেশ্যনৰ মানুহ হ'লেতো সি সংলাপে নহয় সেইখিনি সময়ত এক্সপ্ৰেছনটো বৰ ধুনীয়া আছিলে এতিয়া নোলাব আৰু এইটো প্ৰচেছত আছিলোঁ তথাপি মই ট্ৰাই কৰিম দেই ৰিকল কৰিবলৈ ট্ৰাই কৰিছোঁ মই হয়নে নাজানো এইটো ওলোৱাৰ পিছত মই নিজে চাম হয় ঠিকে আছে নে ৰবা অৱস্থা এটা থাকে ন মোৰ এটা আৰু মই এনেকৈ ভাবি আহি থাকোঁ কাকো নকবি দেই কোৱা নাই হৈছে ৰিটাৰ্ণটো বেলেগ আছিলে এতিয়া ৰিটাৰ্ণটো ৰিকল কৰিব আৰু মানে যিসকলে বুলু ফিল্ম চাইছে তেওঁলোকেও চাগে এই ইণ্টাৰভিউটো চাই নিশ্চয় মনত পেলাব চিনটোলৈ আৰু মাজতে আৰু এজনে মাৰিলে অনুৰ চিনেমাখনৰ এই মঞ্জুলদাৰ অনুৰখনত কেৰেক্টাৰ বৰ ইণ্টাৰেষ্টিং কেৰেক্টাৰ এটা কৰিছিল তাত মানে কাপোৰ বিক্ৰী কৰি কাপোৰ এনেকৈ মাতিব লাগে এইবিলাক কৰিলোঁ মই পল্টন বজাৰত চাই মেলি কিবা এইবিলাক ধুনীয়াকৈ কৰিছোঁ তাৰপিছত লুক এটা মানে সেইটো মোক আকৌ তুমি কোৱাৰ নিচিনা কৰিব দিয়া নাহে সেইটো লুক মানে ৰিকল কৰাটো বৰ দিগদাৰ হৈ যায় তাৰপিছত বুলু ফিল্মৰ পিছত কি আহিলে অনুৰ আহিলে বুলু ফিল্মৰ পিছত অনুৰ আহিছে অনুৰৰ পিছত নেউল ছিজন 2 আহিছে তাৰপিছত সৌদামিনী বুলি এখন আহিছে শ্বৰ্ট ফিল্ম সোণালী সূতা আহিছে তাৰপিছত বলিউডৰ মিউজিকেল শ্বৰ্ট এটা কৰিছিলোঁ মই ইয়াৰ আমাৰ অধিৰাজ কাশ্যপে ডাইৰেকশ্যন কৰিছে মোৰ বন্ধু অধিৰাজে ডাইৰেকশ্যন কৰিছে সেইখন আহিছে সেই মিউজিকটো আহিছে তাৰপিছত আৰু এটা গান আহিছে এনেকৈ আহিছে যথেষ্টখিনি চিনেমা কি আহিবলগীয়া আছে আৰু চিনেমা 1 আগষ্টততো দৰ্শকক অনুৰোধ জনাইছোঁ দেই তোমাৰ সুযোগতে আকৌ যে 1 আগষ্টত কলাজ আহিব কলাজ চাব বহুত কম স্পৰ্শকাতৰ বিষয় এটা কলাজ অসমৰ ইতিহাসৰ একদম জানিবলগীয়া অধ্যায় এটা 22 তাৰিখে আহিব তাৰিখ হিমজ্যোতি তালুকদাৰৰ পৰিচালনাৰ তাৰিখখন আহিব আৰু ফেব্ৰুৱাৰীত আহিব মৰমৰ দেউতা হিমজ্যোতি তালুকদাৰৰে তাৰ মাজত আৰু দুটা কাম আহিব দুষ্ট জীৱা বুলি আমাৰ নিজৰ প্ৰডাকশ্যন ইউটিউবত আহিব ৱেব ছিৰিজ আৰু আমি গ্ৰুপ হৈ মই নিজে লিখা গীত এটা অলপ বৰ্তমান যি সংগীতৰ যিটো মানে ভিজুৱেলছ চলি আছে তাক অকণ ব্ৰেক কৰি অন্য ধৰণৰ এক্সপেৰিমেণ্ট এটা কৰিছে এক্সপেৰিমেণ্টেল সেইটো মানুহে লোৱা নোলোৱাটো মানুহৰ কথা হ'ব সেই গীতটো আহিব
মানে 3খন চিনেমা মুক্তিৰ অপেক্ষাত 3খন চিনেমা, এখন ৱেব ছিৰিজ, এটা গীত। আৰু নতুনকৈ চাইন হৈছে নেকি বা চিনেমা? চাইন 2খনত হৈ আছে, পৰি বতৰৰ কাৰণে শ্বুটিং হোৱা নাই, আৰু এখনৰ লগত কথা চলি আছে, কি হয়। চিনেমা, মইতো চিনেমা ৰিলিজ হৈ হললৈ ওলাই নহালৈকে চিনেমা কৰিলোঁ বুলি ক'বলৈ এতিয়া ভয় লগা। বহুত কথা থাকে, কাৰণ মেক্সিমাম ইণ্ডিভিজুৱেল ফিল্ম মেকাৰ, তেওঁলোকে পইচাখিনি হললৈ আনিব পৰা পৰ্যায়ত পইচাখিনি বহুত ক্ষেত্ৰত ষ্ট্ৰাগল হৈ যায় ডাইৰেক্টৰৰ। সেইটো কাৰণে হ'লেও পূৰ্বৰ তুলনাত চিনেমাৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে। গঢ় লৈছে, এতিয়া এইটো বহুত এনাৰ্জেটিক, বহুত ধুনীয়া গঢ় লৈছে। বিশেষকৈ বিদুৰ ভাই ছিজনৰ পৰা, বিদুৰ ভাইৰ পৰা আমি যদি ক্ৰমশ চাওঁ, আমাৰ ভাইমন্দা আহিলে, ৰবিদাৰ চিনেমা এখন আহিলে, এতিয়া ৰবিদাৰ লাগি আছে। তো ধুনীয়া, এইটো ধুনীয়া কথা যে চিনেমা অসমত চলে, অসমৰ মানুহে চিনেমা চাই, সেইটো এটা এনাৰ্জেটিক বিষয়। ৰঘুপতিৰ পৰা বেছি ট্ৰেণ্ড লৈছে, ৰঘুপতিৰ পৰা বেছি লৈছে। চিনেমাৰ মানদণ্ড, চিনেমা ভাল হৈছে বেয়া হৈছে, এইটো এটা অন্য বিষয়, আৰু মানুহে চিনেমা চাইছে, এইটো এটা বেলেগ বিষয়। আমাৰতো পৰ্যালোচনা চলিয়ে থাকিব, তুমি মোৰ কাম মই তোমাৰ কাম, আলোচনা সমালোচনা কৰোঁ, তেতিয়াহে আমি আগবাঢ়িম। কিন্তু চিনেমা মানুহে চাবলৈ লৈছে, এইটো থ্ৰু। এতিয়া চিনেমা হল লাগে, বহুত চিনেমা হল লাগে অসমত চিনেমা হলৰ সংখ্যা বাঢ়িলে, আৰু এইটো যদি সঁচাকৈ বিজনেছ, ব্যৱসায় বুলি কোনোবা ব্যক্তিয়ে, কোনোবা ধনী মানুহে যাৰ হাতত আছে সেই পাৱাৰখিনি, সেই মানুহে ভাবি লয় ন, ধুনীয়া হ'ব অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰি। আৰু যদি মিনিমাম 100টা যদি ছবিগৃহ বনে অসমত, একদম 100টা বহুত সহজতে নিৰ্মাণ কৰিব পৰা অপশ্যন আছে। বহুত ঠাইত এতিয়াও ছবিগৃহ নাই। আৰু যদি 100টাও যদি ছবিগৃহ নিৰ্মাণ হয়, কিন্তু বহুত যুৱক যুৱতী, কেৱল অভিনেতা অভিনেত্ৰী বুলি নহয়, বহুত যুৱক সংস্থাপনৰ, এইটো ধুনীয়া ব্যৱসায় নহয়, এটা উদ্যোগ বুলি যদি ধৰোঁ, ইণ্ডাষ্ট্ৰী বুলি যদি ধৰোঁ, বহুত এংগেজ হ'ব, চৰকাৰী ৰেভিনিউ পাব। চাবা, বঙাইগাঁৱত হল আছে, আহি আকৌ ৰঙিয়াত হল আছে, পাঠশালাৰ হলটো নাজানো এতিয়া আছেনে নাই, ৰঙিয়াত আছে। ৰঙিয়াৰ পৰা তুমি গৈ থকা নাই, মংগলদৈত হল আছে। তেনেকৈ যদি চোৱা, চাবাচোন কিমান কম। অলপতে মই এইখিনি ক'বলৈ বিৰাট মন যায়, মানে এইখিনি সঁচা অনুভৱ। মই চাউথৰ চিনেমা এখন কৰিলোঁ, চাউথৰ চিনেমাখন কৰি আহিলোঁ, শ্বুটিং কমপ্লিট হ'ল, এতিয়া ডাবিঙৰ কাৰণে মোক আকৌ মাতিছে, যাব লাগিব। বহুত ধুনীয়া কালচাৰ, বহুত শিকিছোঁ, বহুত বুজিছোঁ চিনেমাখন কৰি। তাত এটা কথা ষ্টাডি কৰিছোঁ, পৰিচালকজনৰ লগত মোৰ ভাল বন্ধুত্ব হৈ গ'ল, আৰু তেওঁ মোক গাড়ীত উঠাই অফ টাইমত ঘূৰাই লৈ ফুৰে আৰু চিনেমাৰ কথা পাতে। তেওঁ মোক আজি আপোনাক এটা বস্তু দেখুৱাম বোলো, হল দেখুৱাইছে। তাৰমানে কম ডিষ্টেঞ্চত কম মানুহ বহিব পৰা ইমান হল, আৰু য'ত সেইটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, শ্ৰমিক শ্ৰেণীৰ মানুহ তাত কাম কৰি আছে, তেওঁলোকে এনি টাইম চিনেমা চাব পাৰে। গতিকে এভেইলেবিলিটি লাগিব ন চাবৰ কাৰণে। আচ্ছা, কি হয়, কিছুমান এতিয়া আমাৰ অসমৰ বিভিন্ন ঠাইত চিনেমা হল নাই, বহুতে যে চাম বুলি ভাবে, ইমান দূৰ যাওঁ জানো, এলাহত থাকি যায়, আৰু মানুহৰ সময় নাই ন এতিয়া, ইমান এখন চিনেমা চাবৰ কাৰণে দিনটো গুচি যাব, মানুহৰ সময় নাই এতিয়া। বহুত সময়টো বহুত জটিল বস্তু হৈ পৰিছে এতিয়া। তো ওচৰতে পোৱা হ'লে, এই মানুহৰ ওচৰত, যেনেকৈ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ধুনীয়া ইণ্ডাষ্ট্ৰি এটা হয়নে, বিজনেছ কৰিছে, তেনেকুৱা ধৰণৰ হ'লে বৰ ধুনীয়া হ'ব। হলৰ সংখ্যা বাঢ়িলে, হলৰ সংখ্যা বাঢ়িলে ছবি উদ্যোগটো যদি ঠন ধৰি উঠে, আৰু বহুত ভাল হ'ব। কেৱল অভিনেতা অভিনেত্ৰী, কলা কৌশলী বুলিয়ে নহয়, ব্যৱসায়ী সকলো, একদম চিনেমা হলৰ কাষৰ আশে পাশে ব্যৱসায়ী সকলো। চিনেমা এখন বনাই যদি ব্যৱসায় নহয়, মানুহে সেই মূলধন আকৌ কেনেকৈ তাত খটুৱাব? ব্যৱসায়টো হ'বই লাগিব। নতুন প্ৰডিউচাৰ সৃষ্টি হ'ব। এতিয়া প্ৰডিউচাৰবিলাকে যথেষ্ট ৰিস্ক লৈ চিনেমা কৰি থকাৰ দৰে হৈছে। আপুনি কি চাউথৰ কৰিছে চিনেমা? কৰি আহিলোঁ এখন বৰ্ডাৰ ডাইৰেজ বুলি, তেওঁলোকে অফিচিয়েলি একো ডিক্লেয়াৰ কৰা নাই, ক'ব মানা কৰিছে। চৰিত্ৰ এটা কৈছোঁ, বৰ ইণ্টাৰেষ্টিং চৰিত্ৰ, মুখ্য চৰিত্ৰ এজন চাউথৰ ভাল এক্টৰ এজনে কৰিছে, এইটো ক'বলৈ মানা আছে। চ' মই দ্বিতীয় ছেকেণ্ড লিড কেৰেক্টাৰটো কৰিছোঁ, বৰ ভাল লাগিছে, বহুত ধুনীয়া শিকিছোঁ, বৰ ইণ্টাৰেষ্টিং। মই এইটো প্ৰথমলৈ যাম ভাবিছিলোঁ। বলিউডৰ কিবা প্লেনিং আছে নেকি, বা অফাৰ কিবা আহিছে নেকি? লকডাউনৰ সময়ত বলিউড যাম বুলি মোৰ NSG ৰুমমেট আছিলে প্ৰশান্ত সূত্ৰধৰ বুলি, সিও প্লেন কৰিছিলে, আৰু ময়ো প্লেন কৰিছিলোঁ, দুয়ো লগ হৈ বলিউড যাওঁ, কি মানে মুম্বাইলৈ যাম, মুম্বাইত ষ্ট্ৰাগল কৰিম। কিন্তু এনেকুৱা সময়ত লকডাউনটো হৈ গ'ল, প্লেনিঙৰ সময়ত লকডাউনৰ কাৰণে ভাঙিও পৰিছিলোঁ, আৰু এইটো চিটুৱেশ্যন চবৰে একে, তুমিও ভুগিছা, ময়ো ভুগিছোঁ। তাৰপিছত ভাবিছোঁ নহয়, যে ইয়াতে আজিকালি ইমান বলিউড বুলি বা মুম্বাই বুলি ইমান কথা নাই। এতিয়া মোক কোনো নজনাকৈ চাউথৰ পৰা কাষ্টিং আহিছে, বলিউডৰ এটা কাষ্টিং আহিছিলে, মোৰ নিমিলাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ। তো এতিয়া সিমান কথা নাই, অসমত থাকিয়ে কৰিব পাৰি, কাৰণ বস্তুবিলাক চব হাতৰ মুঠিত হৈ গ'ল ন, মোবাইলটো থাকি গ'ল, বা মিডিয়ামবিলাক, আজিকালি কাষ্টিং এজেঞ্চিবিলাক আহি গ'ল। তো গতিকে এতিয়া আৰু প্লেন কৰা নাই। আচ্ছা, মই আৰু এটা কথা সুধিব লাগিব আপোনাক। আমি দেখিবলৈ পাইছোঁ আপোনাৰ কিছুমান দৃশ্য, কিছুমান ছবিত, এতিয়া ব্লু ফিল্মৰ কেৰেক্টাৰটোৰ কথাই কওঁ, এটা যথেষ্ট ইণ্টাৰেষ্টিং কেৰেক্টাৰ এটা, সেইটো আমি মুকলিকৈ আমি আলোচনা কৰিব নোৱাৰোঁ সেইটো বিষয়ত। তাৰ উপৰিঞ্চিও আপোনাৰ কিছুমান বল্ড দৃশ্যটো আমি দেখিবলৈ পাইছোঁ অন স্ক্ৰীণ। আচ্ছা, সেই দৃশ্যবিলাকত অভিনয় কৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয়, মানে আচলতে নিজকে কেনেদৰে সাজু কৰে, প্ৰস্তুত কৰে? একদম বহুত ইণ্টাৰেষ্টিং কথা সুধিছা তুমি, এইটো একদম শ্বেয়াৰ কৰাটো উচিত। বহুত ৰিস্ক এটা থাকে, আৰু প্ৰথম কথাটো হ'ল, এনেকুৱা কামটো কেতিয়াও নকৰোঁ যে কেৱল কমাৰ্চিয়েল এংগলৰ পৰা তেনেকুৱা ধৰণৰ চিন এটা ক্ৰিয়েট কৰিব লাগে, কিন্তু চিনটোৰ কোনো ভেলু নাই, সেইটো চিন থকা নথকা কোনো অৰ্থ নাই।
তেতিয়াতো কেতিয়াও নকৰোঁ আৰু ছাবজেক্ট ৱাইজ যদি সেই চিটুৱেশ্যনত সেই পৰিৱেশত সেই চিনটোৰ প্ৰয়োজন আছে তেতিয়া কৰোঁ প্ৰথম কথা ডাইৰেক্টৰৰ লগত কথা পতা আপুনি চিনটো কেনেকৈ দেখুৱাব খুজিছে স্ক্ৰীণত আপুনি কি কি পৰ্চন দেখুৱাব কেনেকুৱাকৈ দেখুৱাব সেইটোৰ ওপৰত ডিপেণ্ড কৰি শ্বুটটো হ'ব সেইটো গম পাই ল'লোঁ মই তাৰপিছত মোৰ দ্বিতীয় কামটো মোৰ কথাটো হ'ল যে মোৰ বিপৰীতে যিগৰাকী অভিনেত্ৰী থাকিব তেওঁৰ লগত মই কথা পাতিম আৰু কথাটো মই অকলে নাপাতোঁ কিন্তু পৰিচালক মোৰ লগত থাকিব মই সেইটো তেওঁক পৰিচালকক জনাই দিওঁ যে আপুনি মোৰ লগত থাকিব এইখিনি কথা পাতি আপুনি এক্সপ্লেইন কৰিব আৰু আপোনাৰ আগত আমি যিমানখিনি পৰ্যায়লৈ পাৰি ৰিহাৰ্চ কৰিম আৰু আপুনি গাইড কৰিব সেইটো এটা কথা ভয় লগা কথাটো হ'ল মই অভিনয়টো কৰিলোঁ মই পূৰা সম্পূৰ্ণ অভিনয়ত অনুভৱত আছোঁ আৰু মই সেই চৰিত্ৰটোত থাকি অভিনয় কৰি আছোঁ সেই মুহূৰ্তত মোৰ দ্বাৰা এনেকুৱা এটা এক্টিভিটি হৈ যাব পাৰে ইম্পালচিভলি যিটোৱে এক্ট্ৰেছগৰাকীৰ কাৰণে ডিষ্টাৰ্বদায়ক হ'ব পাৰে আৰু তেতিয়া এক্ট্ৰেছগৰাকীয়ে কি ভাবিব মই সুবিধা লোৱা বুলি ছেম কণ্ডিশ্যন অভিনেত্ৰীগৰাকীৰ ফালৰ পৰা মোৰ ক্ষেত্ৰত সেইটো হ'ব পাৰে তেওঁ ইম'চনেল ইনভলভমেণ্টত থাকি ফ'কাছত থাকি তেওঁ যদি অভিনয় কৰে তেওঁৰ দ্বাৰা ইম্পালচিভ কিবা এটা ঘটনা ঘটিছে মই ভাবিম যে তেওঁ সুবিধা লৈছে এনেকুৱা ধৰণৰ ভুল বুজাবুজি হোৱাৰ বহুত মানে আকাংক্ষা থাকে তাৰমানে তাত সেইটো নোহোৱাটো ভাল আৰু সেই ধৰণে আচলতে পৰিচালকবিলাকে সেই ধৰণে ধুনীয়াকৈ উলিয়াই লৈ যায় সেইটো ইমান টেকনিকেলিহে কৰা হয় কথাবিলাক কিন্তু সেইটো আৰু এইটো মই যদি সঁচাকৈ ইম'চনত আছিলোঁ তেনেকুৱা এটা চিটুৱেশ্যনৰ তো সেইটোতো সঁচাকৈ জাগ্ৰত হৈছিল মোৰ মনত সেইখিনিয়ে কণ্ট্ৰল আৰু ছুইচ অন ছুইচ অফ সেইটো বস্তু আৰু কি ভাবে কিন্তু ভয়টো অত্যন্ত লাগে ভয় অত্যন্ত লাগে মানে কি হয় ভয় লগাৰ শংকাটো মই ক'লোৱে ন আৰু এইখিনিৰ কাৰণে ডাইৰেক্টৰ আৰু DOP গোটেই টিমটো চেঞ্চিবল হোৱা একদম উচিত এতিয়ালৈকে ডিষ্টাৰ্ব হোৱা নাই মই যিকেইটা কামত মোৰ তেনেকুৱা চিটুৱেশ্যন আছে আৰু এটা কথা মই সুধিম দেই ব্লু ফিল্মৰ সময়তো আমি দেখিবলৈ পাইছিলোঁ যথেষ্ট বিতৰ্ক হৈছিলে কিছুমান বিষয়বস্তুক আমাৰ দৰ্শকে এতিয়াও সহজভাৱে ল'ব পৰা নাই কিন্তু আমাৰ একেসকল দৰ্শকে কিন্তু বাহিৰৰ OTTতে হওক বা ছবিগৃহতে হওক বাহিৰৰ চিনেমাবিলাকো সহজতে হজম কৰি ল'ব পাৰে কিন্তু অসমীয়া ছবি এখনৰ ক্ষেত্ৰত এটা বাধ্যবাধকতা আহি পৰে এইটোৱে কি সূচায় প্ৰকৃততে দুটা কথা থাকে তাৰমানে গভীৰতা নোহোৱা পাতল কথা কিছুমান যে আমাৰ সহজতে আমি পাই থাকোঁ যে হাতৰ মুঠিত সেইটো এটা বিৰক্তি জনায় মানুহক গভীৰতা নোহোৱা পাতল কথা য'ত উলংগতাটোৱে মানে এটা মাধ্যম হিচাপে যে সচৰাচৰ যে আমি পাই থাকোঁ সেইটো এটা ক্ৰিয়া কৰে মগজুত তেতিয়া গভীৰ কথাখিনিও সেই তুলনালৈ গুচি যায় সেই বিষয়লৈ গুচি যায় কিন্তু আৰু এটা কথা থাকে কি জানেনে ডাৰ্ক ৰিয়েলিটিটো যিটো এক্সট্ৰিম ৰিয়েলিটিটো মানি ল'বলৈ বিৰাট টান ব্লু ফিল্মৰ ঘটনাটো চোৱা তেতিয়াও মই কৈছিলোঁ বা আমি হিমাংশুদা গোটেই মানুহখিনি সেইটোৱেই মেকিঙতো আমি ডিছকাশ্যন কৰিছিলোঁ হাজাৰবাৰ যে এক্সট্ৰিম ট্ৰুথ কথাটো মানি ল'বলৈ বিৰাট টান আৰু সেই এক্সট্ৰিম ট্ৰুথ কথাটো মানি ল'বলৈ টান গাত লাগে খোচা বিন্ধা কৰে যে গাত সেইকাৰণে এই ধৰণৰ কথা ক্ৰিয়েট হৈছিলে ব্লু ফিল্মৰ ক্ষেত্ৰত কিন্তু সেইটো এক্সট্ৰিম ট্ৰুথ হয় তেনেকুৱা ঘটনা ঘটিছে সত্য কথা হয় মোৰ গাঁৱতে ঘটিছে তো সেই বস্তুটো কিন্তু তাৰ প্ৰভাৱ যে এই যে পাতলীয়া কিছুমান ফুচকা টাইপ খাদ্য যে আহি থাকে আমাৰ মোবাইলে এই যে পাতলীয়া কথা কিছুমানে যে আমাৰ একদম লেয়াৰ এটা বনাই থৈছে ন সেইটো বস্তু তাত এনাৰ্জি যোগায় মানে উচিত অনুচিত ভাল বেয়া বুজি পাবৰ কাৰণে যে এটা সংঘাত হয় আমাৰ সেইটো তাৰ উদাহৰণ এটা হৈ আছে আমি দেখি আছোঁ যিটো বৰ্তমান যিবিলাক ভাইৰেল হৈ আছে বস্তুবিলাক সেইটো কিন্তু হ'লেও ছবি ক্ষেত্ৰত কোনোবাখিনিত আমি এতিয়াও মানে পিছ পৰি আছোঁ নেকি মানসিকতাৰ ক্ষেত্ৰত আমি কোনোবাখিনি ক্ষেত্ৰত পিছ পৰি আছোঁ নেকি নহয় এইটো পিছপৰা বুলি ক'ব নোৱাৰা কাৰণ চোৱা এই অলপ আগতে তুমি মই অফলাইন কেমেৰাৰ ওপৰত কথা পাতি আছিলোঁ চোৱা মই ৰেষ্টুৰেণ্ট এখনত যাম কি খাদ্য খাম মইহে ক'ম ৰেষ্টুৰেণ্টখনে খাদ্য দিব এটা কথা এইটো আৰু দ্বিতীয় কথা ৰেষ্টুৰেণ্টখনৰ দায়িত্ব হ'ব যে মই কি ধৰণৰ ডিছেছ খুৱাম মোৰ তাত কি ধৰণৰ ডিছেছ থাকিব কি ধৰণৰ খাদ্য সম্ভাৰ থাকিব আমি কি ধৰণৰ খাদ্য সম্ভাৰ মানুহক খুৱাই আছোঁ আদত বনি গৈছে ন মানুহৰ অভ্যাস হৈ গৈছে ন খাদ্যটো খাই আৰু এটা খাদ্য খাই অভ্যাস বনি যোৱাৰ পিছত বেলেগ এটা খাদ্য আকৌ এষ্টাব্লিছ কৰিবৰ কাৰণে আকৌ লৈ আহিবৰ কাৰণে যথেষ্ট কষ্ট হয় খাদ্য খুৱাব লাগিব এইটো আমাৰ মেকাৰসকলৰ ওপৰত দায়িত্ব আমি অভিনয় কৰা মানুহসকলৰ ওপৰত দায়িত্ব মোৰ প্ৰশ্নটো এইটো আছিলে যে আমি কিছুমান স্পৰ্শকাতৰ বিষয়ক আমি বা চেঞ্চিটিভ টপিক কিছুমানক আমি হজম কৰিব নোৱাৰোঁ অসমীয়া দৰ্শকে হজম কৰিব নোৱাৰোঁ আৰু সেইটো কিন্তু আমি মোবাইলত আমি পৰ্ণ চাব পাৰোঁ একদম লুকাই চুৰ কৰি একদম কিন্তু অপেনলি আমি কিবা এটা হেৰি ওলাইছে কিবা এটা তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি কৈছে যে ভাৰতবৰ্ষ এতিয়া পৰ্ণ চোৱাৰ ভিতৰত মানে 1 নম্বৰত আছে সেইটোতো আপোনাৰ কোনোবাই অস্বীকাৰ কৰি লাভ নাই সেইটো অধিকাংশ হয় এইটো চিৰসত্য কথা এইটো কিন্তু আমি যেতিয়া স্ক্ৰীণত মানে আমাৰ এনেকুৱা এটা স্বভাৱ আছে নেকি যে আমি লুকাই চুৰ কৰি চব কৰিব পাৰোঁ কিন্তু সন্মুখত কৰিব নোৱাৰোঁ এইটো একদম আছে লুকাই চুৰ কৰি চব কৰিব পাৰোঁ সন্মুখত কৰিব নোৱাৰোঁ এইটোতো একদম আছেই আছে চাৰিবেৰৰ মাজত চব কৰিব পাৰোঁ
সন্মুখত কৰিব নোৱাৰে মানে সন্মুখত সেই বুলি বেয়া কাম কৰাৰ কথা কোৱা নাই সন্মুখত বেলি কৰি ফুৰা কথা কষ্ট কৰাৰ কথা কোৱা নাই এতিয়া যে ব্লু ফিল্মৰে যদি সৰুকে উদাহৰণটো লওঁ সেইটো বিষয় চিনেমা আকাৰে তেনেকৈ আহি যোৱাৰ কাৰণে বিৰাট গাত লাগিছে আমাৰ কিন্তু এটা ভাল মেছেজে দিছে মেছেজ দিছে গাত লাগিছে কিন্তু ভিতৰে ভিতৰত তেনেকুৱা কথা কিমান হৈ আছে ছুইচাইড কৰাৰ নিচিনা ঘটনা ঘটি গৈছে অসমত মানে কিছুমান বস্তুক মানে হজমো কৰিব পাৰিব লাগিব আৰু আমি আচলতে কি হয় আমি যদি বাহিৰৰ ছবি এখনক একচেপ্ট কৰিব পাৰোঁ অসমৰ ছবি কিয়ত তেনেকুৱা ধৰণৰ বল্ড কণ্টেণ্টৰ হওক কিবা হওক আমাৰ এখন কিয় নোৱাৰোঁ সেইটো আচলতে উদঙনি যোগোৱা নাই কিন্তু আমি মানসিকতাকে প্ৰশ্ন কৰিছোঁ প্ৰকৃততে আমাৰ এই মানসিকতাটো কিয় থাকে যে আমি ভিতৰি এটা বাহিৰত এটা আমাৰ এটা যেনেকৈ কয় হাতীকে দৌৰ দাঁত হতেহে আমাৰ ঠিক তেনেকুৱা ধৰণৰ হয় আমি লুকাই চুৰ কৰি আমি বাহিৰৰ বল্ড কণ্টেণ্ট এটা চাওঁ কিন্তু অসমত যদি তেনেকুৱা এটা নিৰ্মাণ হয় আমি সেইটো বেয়া দৃশ্যে চাওঁ আৰু যদি একদম আৰু অলপ ক্লিয়াৰকৈ যদি কথাটো ক'ব লাগে তেনেকুৱা ধৰণৰ চিন এটা যদি এখন চিনেমাত আছে চিনেমাখনে কি ধৰণৰ বিষয়বস্তু দাঙি ধৰিছে কি ধৰণৰ বক্তব্য দাঙি ধৰিছে সেইটো যদি গভীৰতাৰে তুমি চোৱা সেইটো পাতল কথা হৈ যায় কিন্তু সেই গভীৰতাৰে আমি কিমান চাইছোঁ আমি কমেণ্ট এটা পাছ কৰিব লাগে কাৰণে কিবা এটা ক'ব লাগে কাৰণে কৈ দিলোঁ নেকি আমি কিমান ধুনীয়াকৈ চিনেমাখন চাই অধ্যয়ন কৰি বিষয়বস্তুটো বুজি গ্ৰহণ কৰিছোঁ চিনেমা চোৱাটো এটা কালচাৰ নাটক চোৱাটো এটা কালচাৰ গান শুনাটো এটা কালচাৰ ন মই এই প্ৰশ্নটো কি কাৰণে সুধিলোঁ গম পাই নে আপুনি শেহতীয়াকৈ এখন ছবি মুক্তি পাইছে মই নামটো উল্লেখ নকৰোঁ বাৰু অসমীয়া ছবি সেই ছবিখনত ছবিখন চোৱাৰ পিছত বহুতো দৰ্শকে এটা প্ৰশ্ন কৰি আছে আৰু ছ'চিয়েল মিডিয়াত এইটো এইকেইদিন ভাইৰেল হৈ আছে হয়তো আজি অসমীয়া ছবিত বিনা দ্বিধাই যদি পৰিচালকে কিছুমান দৃশ্য সংযত কৰিব পাৰিলেহেঁতেন তেতিয়া চাগে এই প্ৰশ্নটো দৰ্শকে নানিলেহেঁতেন আৰু সেই দৃশ্যটো সংযোগ কৰা হ'লেও চাগে দৰ্শকে বিতৰ্ক কৰিলেহেঁতেন হয়তো মই এইটো অন কেমেৰা ক'ব বিচৰা নাই ছবিখনৰ নামো ক'ব বিচৰা নাই সেয়ে মই এই প্ৰশ্নটো উত্থাপন কৰিলোঁ কোনো যাতে ভুলকৈ নলয় আৰু যাতে কোনো বেয়া নাপায় বেলেগ প্ৰসংগলৈ আহোঁ ছবিখনৰ মই আপোনাক পিছত ক'ম অন কেমেৰা নালাগে কিন্তু মই এটা কথা কওঁ যে এক্টৰ হিচাপে অভিনেতা হিচাপে চৰিত্ৰ ঘটনা এই দুটা বস্তুৱে যদি তেনেকুৱা ধৰণৰ কথা ডিমাণ্ড কৰিছে বিষয়বস্তু ঘটনা চৰিত্ৰ কাহিনীয়ে যদি ডিমাণ্ড কৰিছে সেইটো অত্যন্ত প্ৰয়োজন তেতিয়া বিনা দ্বিধাই মই অভিনেতা হিচাপে কৰিমেই মই অভিনেতা হয় মই কৰিবই লাগিব এতিয়া হ'ল মই এটা কথা কৈ দিছোঁ ছবিখন নাম নকওঁ এটা চিন আছে পিছত প্ৰশ্নটো এতিয়া এনেকৈ আহিছে যে সন্তান ক'ৰ পৰা আহিলে প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিছে সন্তান পুৰুষ আৰু মহিলাৰ সংগমৰ ফলত নাই মানে ছবিখনত তেনেকুৱা ধৰণৰ কোনো বিশেষ তেনেকুৱা চিন নাই কিন্তু পিছত প্ৰশ্নটো আহিছে সন্তান ক'ৰ পৰা আহিলে হয়তো এনেকুৱা কিছুমান কাৰণতে সেই তেনেকুৱা ধৰণৰ ইণ্টিমেচি চিন বা এটা দৰ্শকক আভাস দিব পৰা চিন এটাৰ পৰাও হয়তো ডিৰেক্টৰ আঁতৰি গৈছে বা অসমৰ অডিয়েঞ্চে কিজানি সেইটো কাৰণে গ্ৰহণ নকৰিব সামান্যভাৱে ইণ্টিমেচি চিন্তাও দেখাব পাৰিলেহেঁতেন যিটো নেদেখুৱাৰ কাৰণে আজি এই প্ৰশ্নটো আহিছে মই সেইকাৰণে কথাটো সুধিলোঁ অ'কে সেইটো ঘটনাত প্ৰভাৱ পেলাইছে তাৰমানে প্ৰশ্ন মানে এনেকুৱা যদি সেই চিনটো দেখিলোহেঁতেন বা সেনেকুৱা ধৰণৰ স্ক্ৰীণত যদি এটা আভাস পালোহেঁতেন একজেক্টলি সেই চিনটো নহ'লে এটা যদি আভাস পালোহেঁতেন তেন্তে এই বিষয়টো এই কথাটো মই মানি ল'ব পাৰিলোহেঁতেন তেনেকুৱা ধৰণৰ হৈছে যদি ঘটনাত প্ৰয়োজন আছিলে এতিয়া সেইটো প্ৰশ্ন আহিছে শেহতীয়াকৈ মুক্তি পাইছে মই চোৱা নাই দেই মই নোচোৱাকৈ কমেণ্ট কৰিছোঁ এইটো বস্তু এইবিলাক কথা পাতিম নিশ্চয় হয় এতিয়াও দৰ্শক আমাৰ যথেষ্ট দৰ্শক আজিকালি আপগ্ৰেড হৈছে অসমীয়া ভাল বেয়াটো বিচাৰ কৰিব পৰা হৈছে দৰ্শকে আজিকালি আৰু সেইকাৰণে আজিকালি ধৰি লওক বহুত ভাল ভাল অভিনয় ভাল বেয়া যে বিচাৰ কৰিব পৰা দৰ্শক হৈছে যে সেই কথাটোৱে আকৌ নিৰ্মাতাসকলকো কলাকুশলীসকলকো অভিনেতাসকলকো আকৌ হেৰি কৰিছে ৰেছপনচিবল কৰিছে চিৰিয়াছ কৰিছে নহয় ভাই চিৰিয়াছ হ'বই লাগিব ভালকৈ কৰিবই লাগিব চিম্পল কথা আৰু এটা কথা মই যিহেতু আপোনাৰ লগত ওলাইছে কাৰণে টপিকবিলাক মই আজি আলোচনা কৰিব বিচাৰিছোঁ হয়তো যিহেতু ময়ো এজন ছবি সচেতন যুৱকে মোৰ কিছু পৰিমাণে তোমাৰ পৰিচয় মোক প্ৰথম ব্লু ফিল্মৰ সময় সেইকাৰণে ব্লু ফিল্মৰ কথাটো ওলাইছে আজি বাৰু ব্লু ফিল্মৰ সময়ত হিমাংশুতে মই তোমাৰ পৰিচয়টো দিছে তেতিয়াই মই তোমাক জানো আৰু দৰ্শকসকল শ্বৰ্ট ফিল্ম এখন ইয়াৰো আহি আছে চাব লাগিব কিন্তু আমি সময়ত জনাওঁ বৰ ধুনীয়া হৈছে শ্বৰ্ট ফিল্ম হয় আমি কিবা কি কৰি আছোঁ বাৰু এটা প্ৰশ্ন আপোনাৰ মই প্ৰশ্ন নহয় ঠিক মই ডিছকাশ্যনে কৰিব বিচাৰিছোঁ যিহেতু আপুনি এজন অভিনেতা সাধাৰণতে কি হয় বাহিৰত আমি যেতিয়া দেখোঁ বলিউডৰ তাত এটা ট্ৰেণ্ড আছে প্ৰতিজন অভিনেতাৰে নিৰ্দিষ্ট সংখ্যক ফেন ফলোয়িং থাকে ছবিখন কেতিয়া ৰিলিজ হ'ব সেই ফেনসকল আগ্ৰহী হৈ এক্সাইটেড হৈ থাকে যে আমুকৰ ছলমান খানৰ চিনেমা আমুক তাৰিখে আহিব মই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' 22 মে আহিব ঈদত আহিব আমুকত আহিব শ্বাহৰুখ খানৰ আমুক তাৰিখে আহিব ৰণবীৰ কাপুৰ আমুক তাৰিখে আহিব আমিৰ খানৰ আমুক তাৰিখে আহিব সেই বস্তুটো অসমত মাত্ৰ এজন দুজন বা তিনিজন ব্যক্তিহে আছে বাকীসকলে সেইকেইজনে যেতিয়া অভিনয়ৰ পৰা বিদায় মাগিব তাৰপিছত সেই দায়িত্বটো কোনে ল'ব এইখিনিত আমাৰ অভিনেতা অভিনেত্ৰীসকলৰ ভুল আছে নি কোনোবাখিনিত অভিনেতা অভিনেত্ৰীৰ ভুল বুলি ঠিক ক'ব নোৱাৰে কাৰণ অভিনয়টো কৰি আছে সকলোৱে
যিটো দৰ্শকৰ সৈতে যিটো এটেচমেণ্ট নহয় এইটো এটা ডাঙৰ এদিনাখন উৎপল বৰপূজাৰী ছাৰক এই চানমাৰীত জুৰুডত লগ পালোঁ এইখিনি কথাই ওলাইছিলে ছাৰে বৰ ধুনীয়াকৈ ফহিয়াই কৈছে তো সেই হয় তাৰপিছত মই ভাবিছোঁ ছাৰে বৰ ধুনীয়া কথা ক'লে আচলতে প্ৰজেকশ্যন বুলি কথা এটা আছে মানে শ্বাহৰুখ খানক প্ৰজেকশ্যন কৰা হৈছে ছলমান খান ডাঙৰীয়া প্ৰজেকশ্যন কৰা হৈছে অসমত যিসকল আমি এই ৰবি দা যতীন দা জুবিন দা তেওঁলোকক প্ৰজেক্ট কৰা হৈছিলে মানে ভাইমন দা নাথাকিলে যতীন দাক ভাবিব হয়তো মানে জটিল হ'লহেঁতেন ৰবি দাক ভাবিব জটিল হ'লহেঁতেন ভাইমন দা লৈ তেনেকুৱাকৈ প্ৰজেকশ্যন কৰিব লাগিব য়ংষ্টাৰ আছে কিন্তু এতিয়া মই এটা বেলেগ প্ৰসংগত দিলোঁ আজিকালি যিসকল উদীয়মান যিসকল অভিনেতা অভিনেত্ৰী আহিছে আমি দেখিবলৈ পাওঁ বহুতৰ মুখত শুনিবলৈ পাওঁ মানে এতিয়া চাওক ৰবি দাহঁতৰ যদি আমাৰ অসমৰ কথাই পাতিছোঁ ৰবি দাহঁতৰ যেতিয়া কথা ক'বলৈ যাওঁ জুবিন দাহঁতৰ যেতিয়া কথা আমি ক'বলৈ যাওঁ তেওঁলোকৰ শুভাকাংক্ষীৰ লগত তেওঁলোকৰ যিটো মানে সম্পৰ্ক কমিউনিকেশ্যনটো নতুন জেনেৰেশ্যনৰ কিন্তু বহুতৰ এইটো নাই বহুত গুৰুত্বপূৰ্ণ কথা বহুত মোৰ ইয়াৰ আগত যিটো ভুল হৈছিলে জনসংযোগ যিটো PR বুলি আমি যিটো কওঁ পাব্লিক ৰিলেশ্যন এইটো বিৰাট ডাঙৰ কথা কাৰণ আমি কাৰ কাৰণে কৰিছোঁ বন্ধু মইতো অভিনেতা হৈ থাকি লাভ নাই মোৰ সন্মুখত যদি এজনো মানুহ বহি নাথাকে দৰ্শক ভগৱান দৰ্শকৰ লগত সংযোগ থাকিবই লাগিব দৰ্শকৰ মাজত তুমি যাবই লাগিব দৰ্শকৰ পাবই লাগিব দৰ্শকৰ সুখ দুখ অনুভৱ কৰিবই লাগিব দৰ্শকৰ সুখ দুখ মানে কি সামগ্ৰিকভাৱে সমাজখনৰ অনুভৱ কৰিবই লাগিব এইটো বিৰাট গুৰুত্বপূৰ্ণ কথা সত্যতা ক'বই লাগিব কোনোবাই বেয়া পালেও উপায় নাই দুখনমান চেলফি কোনোবাই গৈ দুখনমান চেলফি লৈ দিলে আজিকালি বহুতে নিজকে বহুত ডাঙৰ চেলিব্ৰিটি ভাবি লয় আমাৰ উদীয়মান একাংশ আছে কিন্তু সেই চামে কিন্তু অসমীয়া ছবিক কিন্তু লিড ল'বগৈ নোৱাৰে সেইটো ধ্ৰুৱ সত্য কথা এজন ভাল ৰেপুটেড অভিনেতা বা চোৱা এটা গ্লেমাৰ কথাটো যে জনপ্ৰিয়তা এটা পপুলাৰিজম বুলি এটা ছাবজেক্টে আহি গ'লতো জনপ্ৰিয়তাটো অলপ বেলেগ বস্তু দেই জনপ্ৰিয়তাটো হঠাৎ কিছুমান এতিয়া আজিকালি ছ'চিয়েল মিডিয়াৰ কথা আহি গ'ল হঠাৎ জনপ্ৰিয় হৈ যায় জনপ্ৰিয়তাটো এটা দমদাৰ বস্তু কিন্তু সেইটো এটা পোহপাল দি ধুনীয়াকৈ ৰাখিব পৰা বস্তু আৰু সেইটো এটা মেইনটেইন কৰা আৰু সেইটো এটা এচিভ কৰা বস্তু সেইটো এচিভ কৰিব লাগিলেতো সেই ধৰণৰ সাধনা আৰু সেই ধৰণৰ আয়োজন লাগিব তাৰমানে আয়োজন বুলি কওঁতে মানে নিজৰ প্ৰস্তুতি লাগিব লগতে সেই ধাৰাবাহিকতা একদম অক্ষুণ্ণ ৰাখিব পাৰিব লাগিব আৰু এইটো অপ্ৰিয় সত্য কথা তুমি যিমান জনপ্ৰিয়তাবাদত ডুবি নোযোৱা যিমান যিয়ে নহওক যিমান ফেন ফলোৱাৰ্ছ নাথাকক তুমি তোমাৰ দৰ্শকৰ লগত তোমাৰ অডিয়েঞ্চৰ লগত সংযোগ ৰাখিবই লাগিব তেওঁলোকৰ হিয়াৰ আমঠু হৈ থাকিব লাগিব তেওঁলোকক অপমান কেতিয়াও কৰিব নোৱাৰা দৰ্শক ভগৱান ভাই একদম দৰ্শক নহ'লে কি হ'ব অপমান কৰাটো পিছৰ কথা কিন্তু প্ৰথম কথাটো হ'ল নিজৰ ক্ষেত্ৰত যাতে অহংকাৰ হেম ইগ' এইবিলাক যাতে নাহে সেইটো কিন্তু বহুত গুৰুত্ব দিব লাগিব আমাৰ উঠি অহা যিসকলে লিড ল'ব অসমীয়া ছবিক তেওঁলোকে কিন্তু এইটো ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিবলগীয়া আছিল মই ভাবোঁ যিহেতু নতুন প্ৰজন্মৰ ক্ষেত্ৰত মই কৈ আছোঁ বিশেষকৈ আমাৰ প্ৰজন্মটো আমিতো নতুন প্ৰজন্ম আমাৰ প্ৰজন্মটো এইটো বহুত ডাঙৰ কথা আৰু এতিয়া মোৰ নিজে অকণমান গৌৰৱ অনুভৱ কৰোঁ এইটো মই আকৌ এতিয়া একচেটীয়া কথা কোৱাৰ নিচিনা যেন হ'ব মই থিয়েটাৰ বেকগ্ৰাউণ্ডৰ পৰা সাধাৰণতে যিমানখিনি অভিনেতা অভিনেত্ৰী এতিয়া স্ক্ৰীণ মিডিয়াত কাম কৰি আছে তেওঁলোকৰ নজনাকৈ এটা জনসংযোগ আছে কাৰণ নাটকটো মানুহৰ মাজত থাকে যে ঘূৰি মানুহৰ মাজত সেইটো আছে কিন্তু বাকী যিসকলে এই বস্তুটো একদম তুমি উপস্থাপন ধুনীয়া কৰিছা গুৰুত্ব দিব লাগে যদি এনেকুৱা কথা হৈছে বা হয় একদম দৰ্শকৰ ক্ষেত্ৰত একদম ভাবিব লাগে এইটো কথা কাৰণ দৰ্শক সস্তীয়া প্ৰেম অহংকাৰ এইবিলাক বস্তু কি আৰু অভিনয় আৰু চৰিত্ৰত অভিনয় কৰিছোঁ হ'ল মানুহে ভাল পাইছে যেতিয়া এজন অভিনেতাক যেতিয়া কোনোবাই প্ৰশ্ন কৰে তুমি কি কৰা তেওঁ যদি কয় মই অভিনয় কৰোঁ আৰু তেতিয়া লগালগ আৰু এটা প্ৰশ্ন আহে আৰু কি কৰা যাতে সেই পৰিৱেশটো যাতে খুব সোনকালে গুচি যায় এতিয়া সেইটো ক'ব পৰা দিন আহিছে নাই যে মই অভিনয় কৰোঁ মোৰ এইটোৱে ক'ব পৰা দিন আহিছে এতিয়া এইটো ক'ব পৰা দিন আহিছে প্ৰশ্নবিলাক এনেকুৱা আছে মোক লিটাৰী প্ৰতিজন ব্যক্তিয়েই মুখামুখি হৈছে এডুকেশ্যন অকল অভিনয় বুলি নহয় সংগীতৰ ক্ষেত্ৰতো আৰ্ট কৰা মানে আৰ্ট কালচাৰৰ লগত জড়িত মানুহখিনি মইতো উত্তৰ এনেকৈ দিছিলোঁ সেই সময়ত যে আৰু কি কৰা আৰু উশাহ লওঁ ভাত খাওঁ এনেকুৱা ধৰণে উত্তৰ দিছিলোঁ আৰু কি উত্তৰ দিবা এতিয়া কিন্তু সেইটো নাই এতিয়া সেইটো অকণমান ব্ৰেক হৈছে এইটো এটা ভাল কথা তথাপিও মানে কি হয় সাধাৰণতে যিসকলে অভিনয়ৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ থাকে সেই প্ৰশ্নটো মুখামুখি হয় কিন্তু তেওঁলোকে কিন্তু সেই ৰাইজক যে মনোৰঞ্জন দি থাকে সেই ব্যক্তিসকলক কিন্তু সদায় তেনেদৰেই মানে এটা কুৱেশ্যন মাৰ্কত ৰখা হয় এইটো কিন্তু বেয়া কথা আচলতে ধাৰণাটো এইটো আছিলে চাগে দেই এইটো মানে আৰ্থিক কথাটোৱে হয় চূড়ান্ত কথাটো যে অভিনয় কৰিলে নাটক কৰিলে চিনেমাত এক্টিং কৰিলে পইচা পাবনে ইমান পইচা নাপায় আৰু কি কৰি খাব আৰু কি কৰি খায় এই আৰ্থিক কথাটোৰ কাৰণে আচলতে কুৱেশ্যনটো ৰেজ হয়
এতিয়া ভাল হৈছে আৰ্থিকভাৱে আজিকালি অলপ টনকিয়াল হৈছে অলপ হৈছে একদম হৈছে কাৰণ আজিৰ পৰা 6 বছৰ আগৰ আকৌ সেইটো কথাই ক'ম মই তোমাক 6 বছৰ আগৰ 7 বছৰ আগৰ কুলৰ যিটো আছিলে আজি সেইটো নহয় যথেষ্ট ভাল এইটো পৰিৱেশটো গঢ় লৈ উঠিছে আৰু ই আৰু মজবুত হ'ব লাগে মানে এইটো একো নহয় যিটো হৈছে ই আৰু মজবুত হ'ব লাগে আমি তাকে কামনা কৰোঁ বেছি দীঘল নকৰোঁ যথেষ্ট কথা পাতিলোঁ আৰু লগ পাই থাকিম নতুন নতুন কাম আহিলে লগ পাই থাকিম আৰু এটা কথাই কওঁ সেয়াই যে পুনৰ কৈছোঁ যাতে এই জগতখনত যিসকলে আহিছে বা আহিব বিচাৰিছে তেওঁলোকে যাতে এদিন বুকুত হাত থৈ ক'ব পাৰে হয় মই অভিনয় কৰোঁ সেই পৰিৱেশটো যাতে আৰু গঢ় লৈ উঠক খুব কম দিনৰ ভিতৰত গঢ় লৈ উঠক আমি তাৰে কামনা কৰিছোঁ যিহেতু আমিও বিচাৰোঁ অসমত চলচ্চিত্ৰ উদ্যোগটো আৰু ঠন ধৰি উঠক অসমত আৰু ছবিগৃহ হওক ভাল ভাল ছবি নিৰ্মাণ হওক ভাল ভাল প্ৰডিউচাৰ ওলাই আহক যুৱ প্ৰজন্ম তেতিয়া প্ৰতিটো ধৰণৰ জনাৰ ছবি প্ৰতিটো ধৰণৰ ৰোমান্টিক হৰৰ পলিটিকেল কিবা এইবিলাক গোটেই প্ৰতিটো জনাৰ চিনেমা অসমত হওক অসমৰ মানুহক আনন্দ দিয়ক মুভিয়ে চিনেমাই অসমৰ মানুহক বাৰ্তা প্ৰেৰণ কৰক আনন্দ দিয়ক এইটো হ'ব লাগে আৰু শেহতীয়াকৈ দৰ্শকৰ ৰেছপন্স দেখিবলৈ পোৱা গৈছে যথেষ্ট অসমীয়া ছবিৰ প্ৰতি সন্মান জনোৱা দেখিবলৈ পোৱা গৈছে ভাল লাগিছে বহুত কথা পাতিলোঁ শেষত এটা কথা ক'বই লাগিব কৈ দিওঁ নেকি 1 তাৰিখে অহা 1 আগষ্টত মই আচ্ছা আমি আৰু কথা পাতিবলৈ থাকি গ'লো আমি ব্যক্তিগত জীৱনৰ কথাবিলাকৰ পৰা দেখাত নালাগে কিন্তু ইমান দেখি ইমেজটো নাই বিৰাট একদম চকলেটি মানুহটো বড্ড ডেঞ্জাৰ টেবলেট এটা হয় সেইবুলি বেয়া টেবলেট নহয় ভাল টেবলেট আৰু টেবলেট মানে ভালৰ কাৰণে খাই ন একদম মই বেয়া অৰ্থত খোৱা নাই ৰাইজ ধেমালি কৰিছোঁ টেবলেটটো মানুহে প্ৰয়োজনতে খায় একদম প্ৰয়োজনত খায় আৰু লাগে ন বিপদত লাগে গতিকে মই সেই মোক তেনেকুৱাই বুজাব বিচাৰিলে ভুলকৈ নুবুজিব 1 তাৰিখে মানে 1 আগষ্টত কলাজ আহি আছে চাব খুব সুন্দৰ বিষয়বস্তুৰে নিৰ্মাণ কৰিছে কলাজত কুলদা এটা গুৰুত্বপূৰ্ণ মুখ্য চৰিত্ৰ বুলি ক'ব লাগিব মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু অমৰদীপ গগৈ পৰিচালনা কৰিছে কলাজ চাবলৈ নাপাহৰিব অসমৰ প্ৰতিটো ছবিগৃহত অহা 1 আগষ্টৰ পৰা মুক্তি পাব আৰু যথেষ্ট ভাল লাগিলে আজি আহিলে আমি ব্যক্তিগত জীৱনৰ বিষয়ে কথা পাতিম আৰু মই তোমাৰ আৰু অকণমান সময় ল'ম দেই কাৰণ কলাজৰ কথা ওলাইছে 1 তাৰিখে কলাজ আহিব স্পৰ্শকাতৰ বিষয় অসমৰ ইতিহাসৰ বিষয় ইতিহাস জানিবই লাগিব ইতিহাস নাজানিলে আমি আধৰুৱা কলাজত প্ৰতিটো ডিপাৰ্টমেণ্টত চিনেমেটোগ্ৰাফিৰ পৰা এডিটিঙৰ পৰা মিউজিকৰ পৰা প্ৰতিটো ডিপাৰ্টমেণ্টত সকলোৱে মন প্ৰাণ ঢালি ধুনীয়া কাম কৰিছে অভিনয় ধুনীয়া কৰিছে প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীয়ে মনোৰঞ্জনধৰ্মী এলিমেণ্টছ চিনেমাখনত খুব কম আছে কিন্তু অসমৰ এটা ৰুঢ় বাস্তৱ এটা সময়ৰ ৰুঢ় বাস্তৱ অধ্যয়ন কৰিম বুলি চাম বুলি আপোনালোকে আহক দেখা পাব যে আজিৰ অসমখন হওঁতে কিমান ৰক্তাক্ত বা জটিল কথা আছিলে সেইকাৰণে সকলোকে অনুৰোধ জনাম আহক কলাজ চাওক চাই থাকিব ইলাইফ বেছি নকওঁ আৰু বহুত কথা পাতিলোঁ আমি যদি কিবা ভুল কৈছোঁ ক্ষমা কৰি দিব যথেষ্ট আমি হয়তো আজি বিতৰ্কিত কথা আলোচনা কৰিছোঁ কিছুমান কথা আলোচনা হ'ব লাগে বিতৰ্কিত নহয় আচলতে মনৰ ভাৱহে আলোচনা কৰিছোঁ এতিয়া আমাৰ মনৰ ভাৱবিলাক এতিয়া এইটো উচিত বা এইটো অনুচিত বুলি দৰ্শকে ক'ব মানুহে ক'ব তেতিয়া আমি আগবাঢ়িম নিশ্চয় চাই থাকিব ইলাইফ আজিলৈ ইমানটা সামৰিছোঁ নমস্কাৰ